পেটেলজী নিজে গৈ 2009ত মৌলানা বদৰুদ্দিন আজমল সাহেব MP হোৱাৰ পিছত তেওঁৰ ঘৰত গৈ কৈছে যে আজমল সাহেব आप ज्वाइन कर लीजिए, BPA का पार्ट है, ऐसे ही तो BJP में नहीं जाएंगे तो मिनिस्ट्री ले लीजिए। সদায় মাইনৰিটি মানুহ সংখ্যালঘু মানুহ ক্ষমতাৰ ওচৰত পাজৰত থাকিব লাগে এবং ক্ষমতাৰ লগত থকাৰ এটা চেষ্টা কৰিব। এতিয়া মোক এটা অন কেমেৰা আপুনি এটা সঁচা কথা কওক, ৰাষ্ট্ৰপতি নিৰ্বাচন আৰু ৰাজ্যসভা নিৰ্বাচন কৰিমুদ্দিন বৰভূঞাৰ ভোট কোনে পাইছিল? 7টা ভোটৰ মাজততো মই ক'ব নোৱাৰো যে গোটেইকেইটা কংগ্ৰেছে দিছে, এই কথাটোতো মই ক'ব নোৱাৰো, ক'লে মিছা কথা হ'ব। যোৱা 5 বছৰ এটা অভিযোগ আছিল আপোনাৰ ওপৰত যে আপুনি AIUDFত মুখ্যমন্ত্ৰীৰ এজেণ্ট। নমস্কাৰ, আছাম টকছৰ এই বিশেষ অনুষ্ঠান দ্য পলিটিকেল টকৰ সৈতে মই প্ৰাণজিৎ শইকীয়া। বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমি এই অনুষ্ঠানত ৰাজ্যৰ সাম্প্ৰতিক ৰাজনীতি আৰু বিভিন্ন দলৰ নেতাসকলৰ সৈতে ৰাজ্যৰ সাম্প্ৰতিক ৰাজনীতিৰ বিষয়ে আলোচনা কৰোঁ। এই অনুষ্ঠানত আমি মন্থন কৰিবলৈ চেষ্টা কৰোঁ বিভিন্ন সমষ্টিৰ বিষয়ে আৰু ৰাজ্যৰ সাম্প্ৰতিক ৰাজনীতিৰ বিষয়ে। আজিৰ দ্য পলিটিকেল টকত মোৰ অতিথি বৰাক উপত্যকাৰ এজন বহু চৰ্চিত বিধায়ক কৰিমুদ্দিন বৰভূঞা। বৰভূঞাই সোণাই সমষ্টিক প্ৰতিনিধিত্ব কৰে। যোৱা নিৰ্বাচনত সোণাই সমষ্টিৰ পৰা তেওঁ নিৰ্বাচিত হৈ আহিছিল AIUDFৰ প্ৰাৰ্থীৰূপে, কিন্তু শেহতীয়াভাৱে তেখেতক লৈ বিশেষ কেতবোৰ চৰ্চা চলিছে। হয়তো তেখেতৰ ৰাজনৈতিক পৰিচয় সলনি হ'বলৈ আগবাঢ়িছে। যোৱা সময়ছোৱাত সোণাই সমষ্টিৰ বাবে কি কৰিলে, বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ ব্যৱধান হ্ৰাসৰ বাবে তেওঁ কি কৰিলে, আৰু কিয় যোৱা 5 বছৰত আটাইতকৈ বেছি বিতৰ্কত থকা বিধায়ক কেইজনৰ মাজত অন্যতম এই কৰিমুদ্দিন বৰভূঞা, সেই বিষয়ে আমি কথা পাতিম। প্ৰথমতে মোৰ অনুষ্ঠানলৈ বৰভূঞা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ, ধন্যবাদ আপোনাকো মোক আমন্ত্ৰণ কৰাৰ বাবে। মোৰ প্ৰথম প্ৰশ্নটো আপোনাৰ প্ৰতি, এতিয়া মই দৰ্শকক আপোনাক যেতিয়া পৰিচয় কৰাই দিম, কি বুলি পৰিচয় কৰাই দিম? AIUDFৰ বিধায়ক কৰিমুদ্দিন বৰভূঞা, নে বৰ্তমান কোনো দলৰ সৈতে যুক্ত নথকা বৰভূঞা, নে অসম গণ পৰিষদ মুখী কৰিমুদ্দিন বৰভূঞা? এই মুহূৰ্ততো মই বহি আছোঁ, মই AIUDFৰ বিধায়ক, সোণাই সমষ্টিৰ পৰা নিৰ্বাচিত বিধায়ক হিচাপে। ৰাজনৈতিক প্ৰেক্ষাপট যিটো অসমৰ, সেই প্ৰেক্ষাপটত আচলতে কোনো মানুহেই নিজৰ ব্যক্তিগত কাৰণে ৰাজনীতি কৰা উচিত নহয়, নিজৰ ছ'চাইটিৰ কাৰণে, নিজৰ এৰিয়াৰ কাৰণে, নিজৰ কমিউনিটিৰ কাৰণে। তো যিটো প্ৰেক্ষাপট, যি পৰিস্থিতি অসমৰ বৰ্তমান পৰিস্থিতি, সেই পৰিস্থিতিত সংখ্যালঘু মুছলমান মানুহৰ কথা মই কৈ আছোঁ, যিহেতু এই কমিউনিটিৰ পৰা মই, এই ৰিলিজিয়াছলি মুছলিম সমাজৰ পৰা মই প্ৰতিনিধিত্ব কৰি আছোঁ। বহুখিনি ইণ্টেলেকচুৱেল মানুহৰ কথা হ'ল যে আমি সদায় গভৰ্ণমেণ্টৰ NDAৰ পৰা বহুত দূৰত কিয়, আমাৰ সমস্যা বহুত বেছি আছে, আমি এইখিনি এড্ৰেছ কৰিব লাগিব। সদায় বাহিৰত থাকি বিৰোধ কৰাতকৈ ভিতৰত গৈ পাৰ্ট হোৱাটো উচিত। এক্ৰছ দ্য ষ্টেট, বহু ডিষ্ট্ৰিক্টৰ, বহু অঞ্চলৰ ৰিলিজিয়াছ লিডাৰে হওক, ছ'চিয়েল হওক, ইণ্টেলেকচুৱেল ছেকশ্যন হওক, কথা পাতি তেতিয়া বহুতে ক'লে যে কোনোবা না কোনোবাইতো ছেক্ৰিফাইচ কৰিব লাগিব। ব্যক্তিগত আৱেগ, ব্যক্তিগত ৰিলেশ্যন সকলো বাদ দি আপুনি প্ৰয়োজন হ'লে আপুনি NDAৰ পাৰ্ট হওক। আৰু সমষ্টিৰ ৰাইজেও সোণাই এটা সমষ্টি মল্লক চৌধুৰী নিচিনা লিডাৰ ইণ্ডিয়াক দিছে। এই সমষ্টিৰ মানুহ ৰাজনৈতিকভাৱে বহু কনচিয়াছ। মোৰ সমষ্টিৰো কথা হ'ল অলপ আগভাগ ল'ব লাগে। বহু ইছ্যু আছে আমাৰ, এইখিনি কেনেকৈ ৰিজল্ভ কৰা যায়। আৰু সকলোৱে অপকতে এইটো স্বীকাৰো কৰে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাহিৰত কোনো এজন মানুহ ডেছপাৰেট লিডাৰ নাই এক্ৰছ দ্য অল পাৰ্টি মিলি গোটেই অসমত আজিৰ ডেটত, যে ইছ্যু ৰিজল্ভ কৰিব বিচাৰিলে তেওঁই কৰিব পাৰি যদি বিচাৰে। AIUDFৰ বিধায়ক এতিয়াও আপুনি হৈ আছে, কিন্তু তৎসত্ত্বেও ইমান উচ্চ প্ৰশংসা মই একেবাৰে ক্লিয়াৰলি কৈ আছোঁ। মইতো যেতিয়া ৰিটাৰ্ণ হোৱাৰ পিছত তেওঁ যিদিনা এণ্টি ড্ৰাগছ মিছন ষ্টাৰ্ট কৰিছিল ড্ৰাগছৰ বিৰুদ্ধে, তেতিয়াও মই কৈছিলোঁ গভৰ্ণমেণ্টে যিখিনি ভাল কাম কৰে, মুখ্যমন্ত্ৰী ব্যক্তিগত যদি মানি লেণ্ডাৰ্ছৰ শত্ৰুতা কাৰো সৈতে নাথাকে, মোৰ ৰাইজে আমাক নিৰ্বাচিত কৰি পঠায় সেইকাৰণে যে ৰাইজৰ মংগলৰ কাৰণে। তাত গৈ যদি মুখ্যমন্ত্ৰীয়ে ভাল কৰে ভাল, বেয়া কৰে বেয়া, এইখিনিতো বিৰোধীৰ কাম না, অকল কাম যে আপুনি বিৰোধ কৰিব লাগে, বিৰোধী কৰি থাকক। মই সেই পৰ্যায়ত যোৱা 5 বছৰ এদিনো মই কৰা নাই।
এতিয়া এটা কথা কওক যে আমি যিমান দূৰ গম পাইছো আপুনি অসম গণ পৰিষদত যোগদান কৰাৰ সিদ্ধান্ত লৈছে আৰু কেতিয়া মইতো ক'লো NDA পাৰ্ট হ'বলৈ আপুনিতো বিজেপিলৈ যাব নোৱাৰে বিজেপিলৈ নোযোৱাৰ কথা নহয় NDA পাৰ্ট হ'লে যি কাৰণতে ৰাইজে মোক বিচাৰি আছে তাত গ'লে বাৰ্গেনিং কৰা যাব মই সংখ্যালঘু সমাজৰ হৈ মুছলমান মানুহখিনিৰ হৈ একদম খোলাকে কৈ আছো ইছ্যুখিনি লৈ যাতে পলিটিকেল বাৰ্গেনিং কৰিব পাৰোঁ তাৰ কাৰণে AGP চাওক AGPৰ লগত কোনো ডিছপিউট নাই এটা সেকুলাৰ পাৰ্টি প্লাছ এখন একদম ক্লিয়াৰ একেবাৰে AGPৰ এটা বস্তু আছে যে আমি অসম চুক্তিৰ আধাৰত চলিবলৈ বাধ্য আমি তো জাতিৰ দলিল এখন আছে এইখনত কোনো হিন্দু মুছলমান অসমীয়া নন অসমীয়া কাৰো কোনো আপত্তি নাই অসম চুক্তিৰ আধাৰত আমি যুঁজিব লাগে যুঁজি যাম সেইকাৰণে আমি এনেই ৰিজনেল UDF আপুনি ক'ব নোৱাৰে যে নেশ্যনেল পলিটিকেল প্লেটফৰ্ম এটা ৰিজনেল প্লেটফৰ্ম অলপ UDF হ'লে কি এটা বেলেগ হেৰি আছিল স্পেচ অলপ কম আছিলে AGP হ'লে মই এই অসম চুক্তিৰ আধাৰত যুঁজিব পাৰিম ভিতৰত থাকি যুঁজিব পাৰিম এইখিনি আপুনি আছিল বুলি ক'লেও ভুল হ'ব এতিয়াও AIDFৰ বিধায়ক এবাৰ সম্পূৰ্ণ বিপৰীত গৈ অসম গণ পৰিষদৰ পৰা আপুনি প্ৰাৰ্থিত্ব পোৱাটো প্ৰায় নিশ্চিত বা প্ৰতিদ্বন্দ্বিতা কৰিব সমষ্টিবাসী সিদ্ধান্ত কি হ'ব মানে সমষ্টিবাসীয়ে সাজুক ইমান বেছি বিশ্বাস কৰে যে সাজুৱে যি সিদ্ধান্ত লয় সমষ্টিবাসীয়ে মানি ল'ব মই দৰ্শকসকলক জনাই দিব বিচাৰিছোঁ যে কৰিমুদ্দিন বৰভূঞা আমি কৰিমুদ্দিন বৰভূঞা হিচাপে চিনি পাওঁ ব্ৰহ্মপুত্ৰ উপত্যকাত কিন্তু বৰাক উপত্যকাত তেওঁৰ নামটো সাজু আচলতে কথাটো আপুনি অপজিট কৈছে সমষ্টিৰ ৰাইজে যি কয় সেইটোৱে মই কৰি থাকোঁ এবাৰ সমষ্টিৰ ৰাইজে বিচাৰিছে সমষ্টিৰ ৰাইজেই মোক কৈছে আপুনি NDA পাৰ্টক ক্ষমতালৈকে যাওক আৰু অধিক গোটেই অসমৰ পিছপৰা অঞ্চলবিলাকৰ কাৰণে আপুনি মাতি থাকক এইকাৰণে এটা কথা সোণাই সমষ্টিটো বহু ক্ষেত্ৰতে আমাৰ বাবে অলপ আশ্চৰ্য এইকাৰণে মই কৈছোঁ এই সমষ্টিৰ পৰা অসম গণ পৰিষদৰ আনোৱাৰ হুছেইন লস্কৰ জয়ী হৈছে বিজেপিৰ পৰা আমিনুল হক লস্কৰ জয়ী হৈছে বদ্ৰীনাৰায়ণ সিংহ জয়ী হৈছিল বিজেপিৰ পৰা জয়ী হৈছিল দুবাৰকে বিজেপিয়ে পাইছে AIDFৰ পৰা আপুনি বিজয়ী হৈছে ইমান কণ্ট্ৰাষ্ট কিয় সমষ্টিটো ইয়াৰ আগৰ কথাখিনি আপুনি পাহৰি গৈছে জনতা দল এছৰ পৰা হৈছে কংগ্ৰেছ প্ৰজা ছচিয়েলিষ্ট পাৰ্টিৰ পৰা হৈছে ইভেন মুছলিম মেজৰিটি চিট থাকৰ পৰাও নন মুছলিম মণিপুৰী কমিউনিটিৰ পৰা নিৰ্বাচিত হৈছে বদ্ৰীনাথ সিং না ইয়াৰ আগতে শুভঙ্ক সিং হৈছে মেৰা চাৱা সিং হৈছে তেওঁলোকেও মণিপুৰী কমিউনিটি আছে আচলতে কি হৈছে মই আপোনাক কওঁ সোণাইৰ মানুহ পলিটিকেলি কনচিয়াছ যেতিয়া যি কৰিব লাগে সেই সিদ্ধান্ত লয় এবাৰ সমাজবাদীৰ পৰা জিকাই দিছে আনোৱাৰ হুছেইন আমাৰ এই সমষ্টিৰ মানুহখিনি মানে তেওঁ দল ত্যাগ কৰি পিছৰবাৰ বেলেগ দলৰ সমাজবাদীৰ পৰা হৈছে তো আমাৰ মানুহখিনিৰ কথা হ'ল যে আপুনি আগবাঢ়ি যাওক এতিয়া NDA পাৰ্ট হওক ডেভেলপমেণ্ট আজি চাজি চাওক ৰিজনেল ইঞ্জিনিয়াৰিং কলেজ নৰ্থ ইষ্টত এটাই আছিলে মহিলক চৌধুৰীৰ দৌলতত এইটো সোণাই সমষ্টি মেডিকেল কলেজ ক'ত আছিল সোণাই সমষ্টি ইউনিভাৰ্চিটি ক'ত আছিল চেণ্ট্ৰেল ইউনিভাৰ্চিটি সোণাই সমষ্টি ঠিক আছে এই যিটো এৰিয়া এই এৰিয়াটোৰ অভাৰঅল ডেভেলপমেণ্টৰ কাৰণে আজি নহয় ফ্ৰম 66 67 70 74 75 1976 লৈকে মেচিভ এটা লেণ্ডমাৰ্ক আছিলে সোণাই সমষ্টি তো আজি মই যোৱা 5 বছৰত বিধানসভাৰ ভিতৰত বাহিৰত ডেভেলপমেণ্টৰ ক্ষেত্ৰত যি পুৰণা ঐতিহ্য যিটো আছিল যোৱা 15-20 বছৰ একেবাৰে নাইকিয়া হৈ গৈছিল MGNৰেগাৰ কাম লৈ ব্যস্ত কৰাপশ্যন মাৰপিট একদম হাহাকাৰ এটা পৰিস্থিতি আছিল 16 পৰা 21 লৈকে ইয়াৰ আগতো তেনেকুৱা চাকৰিৰ দালালি কিবি এইবোৰ আপুনি মোক কওকচোন আপুনিতো বহুত দিনৰ পৰা অসমৰ সাংবাদিক জগতৰ লগত জড়িত মোৰ 5 ইয়াৰ্ছ বাদ দিলে আপুনি নেক্সট 15-20 ইয়াৰ্ছৰ অসম বিধানসভাত ভিতৰত বাহিৰত সোণাইৰ কোনোবা বিধায়কে কোনোবা এটা কথা নিজৰ সমষ্টিৰ কথা কোনোবা এটা ভালকে উত্থাপন কৰিছে নি নাই কৰা মই হেতু অকপতে স্বীকাৰ কৰিম বিধানসভাৰ ৰেকৰ্ডটো ওলাই চাই লওক কোনো এজন বিধায়ক মই 1999 ৰ পৰা মই প্ৰায় প্ৰতিখন সেশন কভাৰ কৰিছো আপুনি সেশন চাওক মই 1999 নি কৈছো 1999 ৰ পৰা কোনজন বিধায়কে সোণাইৰ বিধায়কে সোণাইৰ সমস্যা অসমৰ সমস্যা বিভিন্ন জাতীয় সমস্যাখিনি লৈ কোনোবা এজন বিধায়কে
বিধানসভাৰ ভিতৰত 5 বছৰ কেনেকা কিবা উত্থাপন কৰিছিল না বাহিৰত কিবা কৰিছিল মইতো এটলিষ্ট আজি বৰপেটা হওক গোৱালপাৰা হওক নগাঁৱে হওক মানুহৰ কেতিয়াবা মাদ্ৰাসা ভাঙিলেও থিয় দিছোঁ কেতিয়াবা উচ্ছেদৰ কাৰণে গৈছোঁ কেতিয়াবা অন্যায় হৈছে তাতেও গৈছোঁ অকল সমষ্টি নহয় আৰু মই আজি আপোনাক 5 বছৰ পিছত মই ক'ব পৰা অৱস্থাত আছোঁ যে মোৰ সমষ্টিৰ মই ক'ব পাৰোঁ মানে উইদিন 2 years মই এইটো ক'ব পাৰোঁ যে সোণাই মিন্স অসমৰ ভিতৰত এটা অপৰচুনিটি তাতে আপুনি যদি কোনোবাই যদি ভাবে সোণাই মিন্স সুযোগ সোণাই মিন্স সম্ভাৱনা সোণাই মানে সম্ভাৱনা অপৰচুনিটি আপুনি যদি কোনোবাই 5 star হোটেল এখন কৰিব বিচাৰে তেতিয়াহ'লে আপুনি সোণাই সমষ্টিৰ ভিতৰতে কৰিব লাগিব ইণ্টিগ্ৰেটেড ডিচি অফিচ সোণাই তাতে এতিয়া হৈ আছে চাৰ্কিট হাউচ তাতে হৈ আছে 4 lane ব্ৰিজ আজি গোটেই কাছাৰৰ বৰাকবেলিৰ যিটো মানে মেৰুদণ্ড যিটো বিজনেছ হাব হৈ গৈ আছে এই যিটো ৰিং ৰোড 4 lane যিটো হৈ আছে এইটো মেজৰ 37 কিলোমিটাৰ সোণাইৰ ভিতৰত তো নেচাৰেলি নেশ্যনেল হাইৱে 306ৰ মেইন এন্ট্ৰি পইণ্ট সোণাই সমষ্টিত এইটো কিন্তু আগতে নাছিলে মই এমএলএ হোৱাৰ পিছত সেইখিনি পাৰ্চু কৰি মই কেতিয়াবা মানুহে কয় মই মুখ্যমন্ত্ৰী তাত বহুত ক্লোজ মই এইবিলাক ইছ্যু লৈ যেতিয়া মেচিভ এৰিয়া ডেভেলপমেণ্টৰ কাৰণে মুখ্যমন্ত্ৰী তাত গৈছোঁ কেতিয়াও মানা কৰা নাই চেণ্ট্ৰেল গভৰ্ণমেণ্টত চিঠি লিখিব লাগে এটা প্ৰজেক্টৰ কাৰণে তেওঁ 3-বাৰ 5-বাৰ গ'লে 5 টাইম চিঠি দিছে ফোন কৰিছে পাৰ্চু কৰিছে মোৰ দলীয় নেতা মোৰ অভিভাৱক মৌলানা বদৰুদ্দিন আজমল চাহেবেও মোৰ কাৰণে নীতিন গাডকাৰীজীৰ তাত গৈছে দুবাৰ গৈছে তো এই কাৰণে এই এটা পেকেজৰ কাৰণে সোণাই মেচিভ চেঞ্জ হ'বলৈ গৈ আছে সোণাইৰ কথা পাতিলোঁ সোণাইৰ ক্ষেত্ৰত আপুনি যথেষ্টখিনি আপোনাৰ সপোনো আছে সেইখিনি কথা মই পাতিম এতিয়া কথাটো হৈছে AIUDFৰ প্ৰতি আপোনাৰ কেতিয়াৰ পৰা মোহভংগ হ'বলৈ আৰম্ভ কৰিলে মানে এই যে সিদ্ধান্তটোলৈ আপুনি উপনীত মোহভংগ হোৱা নাই মই ক্লিয়াৰলি কৈ আছোঁ মোৰ কোৱাতেও আপত্তি নাই মৌলানা বদৰুদ্দিন আজমল চাহেবৰ পাৰ্টিৰ লিডাৰ বা তেওঁৰ নিচিনা এজন ছ'চিয়েল ৰিফৰ্মাৰ মই ছ'চিয়েল ৰিফৰ্মাৰ পলিটিকেল পাৰ্চন কম ছ'চিয়েল ৰিফৰ্মাৰ বেছি তেওঁ এডুকেশ্যনৰ ক্ষেত্ৰত কাম কৰি আছে সকলো ক্ষেত্ৰত মানুহ 100% বদল আই ডোণ্ট ন' তেওঁ আনলাকি মই কম তেওঁ যিখিনি কাম কৰে সেইখিনি ৰিফ্লেক্ট হোৱা নাই তেওঁ উইমেন ডিগ্ৰী কলেজ কৰে উইমেন এম্পাৱাৰমেণ্ট কৰে কিন্তু কথা তেওঁৰ টিভিত বা এনেই বেলেগকৈ ওলায় সেইটো এটা ছেপাৰেট চেপ্টাৰ মোৰ কোনো মোহভংগ হোৱা নাই মোৰ কোনো বাদ বিবাদ নাই মোৰ দলীয় সতীৰ্থসকলৰ নিচিনা মইতো কৈছোঁ UDFৰ প্ৰতিজন কৰ্মী সৎ নিষ্ঠাবান মই সেইটোও কৈ আছোঁ MLA সকলেও বিধানসভাত আপুনি দেখিছে সকলো ক্ষেত্ৰত দাবীখিনি উত্থাপন কৰিছে মইতো নিজে আজি প্ৰাউডলি কৈছোঁ মই UDFত থাকি প্ৰথম ফাৰ্ষ্ট MLA মই চাহ জনজাতিৰ মানুহখিনিৰ মাটিৰ পাট্টা দিব লাগে বুলি ময়ে যোৱা এছেম্বলিত উঠাইছিলোঁ কোনো বিধায়ক কোনো না বিজেপি না কংগ্ৰেছ না AGP না UDF কোনো মই উঠাইছিলোঁ মোৰ দলে কি বাধা দিছিল টাইমটোতো দলে দিছিল আজি যিদিনা সিদ্ধান্ত হৈছিলে কেবিনেট সেইদিনা আপোনালোকৰ প্ৰতিটো চেনেলত দেখাইছে কৰিমুদ্দিন বৰবৰীয়াই উত্থাপন কৰা দাবীটো আজি বাস্তৱায়িত হৈছে আজি শিলচৰ ফ্লাইঅভাৰ দেশৰ প্ৰধানমন্ত্ৰী 14 তাৰিখ গৈ ফাউণ্ডেশ্যন দিব মোৰ সমষ্টি নহয় কিন্তু বৰাকৰ শিলচৰৰ মেচিভ এইটো মুড বিধানসভাত উত্থাপন কৰা দাবী আছিল সেইটো বাস্তৱায়িত হৈ এই যে সিদ্ধান্তটোলৈ আপুনি আহিলে যে আপোনাৰ জনগোষ্ঠীটো বা সংখ্যালঘুৰ কাৰণে আপুনি ক্ষমতাৰ কাষলৈ অহাৰ প্ৰয়োজন মুছলমানে বিচাৰে এইটোতো মইনুল হক চৌধুৰীৰ কনচেপ্ট 1974ত মৰহুম মইনুল চৌধুৰীয়ে কৈ গৈছিল যে যেহেতু ডেমক্ৰেচিত গণতন্ত্ৰত সংখ্যালঘু মানুহে সদায় ডিপ্ৰাইভড হোৱাৰ সম্ভাৱনা আছে তেতিয়া সদায় মাইনৰিটি মানুহ সংখ্যালঘু মানুহ ক্ষমতাৰ ওচৰত পাজৰত থাকিব লাগে এবং ক্ষমতাৰ লগত থকাৰ এটা চেষ্টা কৰিব লাগে এইটো ডেমক্ৰেচিৰ থিয়ৰিৰ কথা এইটো মোৰ কথা নহয় আৰু মোৰ যেটো যাৰ সেই অনুভৱটো আপোনাৰ কেতিয়া হ'ল যে এই 5 বছৰ মই ৰাজনীতিত মহিলক চৌধুৰী সাহেবত বহুত ষ্টাডি কৰি থাকোঁ মই এছেম্বলিত যেতিয়া টাইম পাইছোঁ লাইব্ৰেৰীত গ'লে মহিলক চৌধুৰী সাহেবৰ স্পীচখিনি ওলাই চাইছোঁ তেওঁ কি ধৰণে কথা কয় তেওঁ কোনখন অসম বিচাৰিছে কি বিচাৰিছিল তেওঁৰ ওপৰত বহুত ব্লেম আছে জানে বৰাকবেলিত আণ্ডাৰগ্ৰাউণ্ডে আণ্ডাৰ কাৰেণ্ট আছে যে তেওঁ চাগে ভাষা আন্দোলনত প্ৰপাৰলি সহযোগিতা কৰা নাই বেংগলী হিন্দু মুছলিমৰ মাজত তেওঁৰ ডিভিশ্যন আনিছে এইবিলাক বদনাম তেওঁৰ আছে বহুতে কয় শিলচৰত মই না মানুহ বহুতে কয় তেওঁ প্ৰপাৰলি তেওঁ প্ৰ অসমীয়া আছিলে তেওঁ ইয়াতে বহুতখিনি মানে তেওঁ নিজৰ আইডেণ্টিটি বহুত বেছি অসমীয়া দিছিল এইখিনি বহুত কথা আছে কিন্তু মই নামানো তেওঁ এজন জেনুইন লিডাৰ আছিলে তেওঁৰ অসমৰ নেতা আছিল ভাৰতবৰ্ষৰ নেতা আছিল তেওঁৰ ইণ্ডিয়াতো তেওঁৰ বহুত কৰা কামখিনি মাৰুতি তেওঁ ইণ্ডাষ্ট্ৰি মিনিষ্টাৰ থকাৰ সময় সিদ্ধান্ত লোৱা হৈছিল
যে মাৰুতি সুজুকিৰ লগত কোলাবৰেশ্যন কৰি প্ৰতিখন ঘৰত এটা গাড়ী আমি দিব পাৰোঁ লোৱাৰ মিডিল ক্লাছ মানুহক তেওঁৰ ডিচিশ্যন আছিলে এট দ্যাট টাইম হি ৱাজ চেণ্ট্ৰেল মিনিষ্টাৰ তো এই বহুখিনি তেওঁ হি ৱাজ এ এবল লিডাৰ ইমান কম বয়সত ভিজনাৰী লিডাৰ আছিলে এতিয়া এই যে সিদ্ধান্তটো আপুনি যেতিয়া বদৰুদ্দিন আজমল চাহাবক জনালে মই এইটো কাৰণে কৈছোঁ যে বদৰুদ্দিন আজমলে যিকেইজন নেতাক অত্যন্ত বিশ্বাস কৰিছিল আৰু ক্ষমতা দিছিল দলীয় ক্ষমতা তাৰ ভিতৰত কৰিমুদ্দিন বৰভূঞা অন্যতম আপোনাক সাধাৰণ সম্পাদকৰ লগতে পলিটিকেল এফেয়াৰ্ছৰ দায়িত্ব দিছিল সেই সিদ্ধান্তটো আজমল ডাঙৰীয়াই কি ধৰণে গ্ৰহণ কৰিছে আপোনাক তেওঁ কি এডভাইচ কৰিছে বদৰুদ্দিন আজমল চাহাব আজিও মই একদম আপোনাক লাইভত কৈ আছোঁ এইটো তাৰ লুকাই চপাই কথা নহয় তেওঁ এবাৰো নিজৰ কাৰণে নাভাবে পলিটিক্সত তেওঁ ছ'চাইটিখনৰ কাৰণে ভাবে সমাজৰ কাৰণে ভাবে তেওঁৰ ফাৰ্ষ্ট অসমৰ অভাৰঅল ডেভেলপমেণ্ট অসমৰ মানুহৰ মাজত মিলা প্ৰীতি অসমৰ মানুহৰ অভাৰঅল এডুকেশ্যনেলি সেই বস্তুটো তেওঁ অসমত প্ৰুফ কৰিব নোৱাৰিলে এতিয়াও এনেকুৱা এটা নেৰেটিভ লাগি গ'ল যে বদৰুদ্দিন আজমল বেডলাক মই কৈছোঁ তো বদৰুদ্দিন আজমল চাহাব আজিৰ পৰা 100 বছৰৰ পিছত যদি অসমৰ নাম যদি থাকে অসম যদি হাইয়েষ্ট ডক্টৰ প্ৰডিউচাৰ ষ্টেট হয় ইণ্ডিয়াৰ ভিতৰত অসম যদি IITN প্ৰডিউচাৰ ষ্টেট হয় অসমৰ ইণ্ডিয়াৰ ভিতৰত অসম যদি IAS IPS প্ৰডিউচাৰ ষ্টেট হয় অহা 10-15-20 বছৰৰ ভিতৰত তাৰ মূল বেছ যিটো বেছিক ফাউণ্ডেশ্যন যিটো এইটো বদৰুদ্দিন আজমল চাহাবৰ ক্ৰিয়েট কৰা আজি আমি পলিটিকেল কাৰণে তেওঁক বহুত কথা কৈ আছে কিন্তু হিষ্ট্ৰী তেওঁৰ কাৰণে তেওঁক বহুত বেছি মনত ৰাখিব ইতিহাসত তেওঁৰ নাম থাকিব এতিয়া কথাটো হ'ল বৰভূঞা ডাঙৰীয়া আপুনি আজি তাৰিখত এই কথাখিনি কৈছে এসপ্তাহ 15 দিনৰ পিছত আপোনাৰ ৰাজনৈতিক পৰিচয়লৈ সলনি হ'ব তেতিয়া আপোনাৰ স্থিতিটো কি হ'ব মই যিমান দিন জীয়াই থাকিম ইমান দিন কম অসমৰ এডুকেশ্যনৰ বেছিক বেজ ফাউণ্ডেশ্যন ক্ৰিয়েট কৰিছে মৌলানা বদৰুদ্দিন আজমল চাহাবে মোৰ কাৰণে পলিটিক্স কোনো ডাঙৰ কথা নহয় কিন্তু আপুনি যেতিয়া অসম গণ পৰিষদলৈ যাব গ'লেও যদি ব্যক্তিগতভাৱে আপুনি সুধে হু ইজ দ্য বেষ্ট ৰিফৰ্মাৰ ৰাজনৈতিকভাৱেতো আপুনি সেই নেৰেটিভটোৰ লগত থাকিব লাগিব ৰাজনৈতিকভাৱে মোৰ দলে যি সিদ্ধান্ত দিব মই সেইটো মানি চলিম মোৰ দলে কেতিয়াও নক'ব মিছা কথা কওক বুলি মই অতুল বৰা ডাঙৰীয়া হওক কেশৱ মহন্ত ডাঙৰীয়া হওক তেওঁলোকে জাতীয়তাবাদী মানুহ অসমৰ জাতীয় জীৱনৰ একেবাৰে সেকুলাৰ এটা আন্দোলন গঢ়ি তুলি সেই আন্দোলনখন আগুৱাই লৈ গৈ অসম চুক্তিখন ৰূপায়ণ কৰাৰ আঁৰৰ মানুহখিনি তেওঁলোকে কোনো মিছা কথা কোৱাৰ কাৰণে কাকো প্ৰৰোচিত নকৰিব বুলি মই ভাবোঁ মোৰ বিশ্বাস সেইটো আছে এতিয়া এটা কথা প্ৰশ্নলৈ আহোঁ বৰভূঞা ডাঙৰীয়া যোৱা 5 বছৰ আমি ৰাজনৈতিক নেতা হিচাপে বিধায়ক হিচাপে যোৱা 5 বছৰ আপোনাৰ কাষৰ পৰা পালোঁ আৰু মই যিহেতু দিছপুৰ কভাৰ কৰিছিলোঁ বা ৰাজনীতিৰ খা খবৰ ৰাখোঁ সেইকাৰণে কাষৰ পৰা পালোঁ কিন্তু কৰিমুদ্দিন বৰভূঞাক অকল বিতৰ্কতে পালোঁ বিতৰ্কিত মানুহ হিচাপে পালোঁ সকলো বিতৰ্কতে কৰিমুদ্দিন বৰভূঞা আপোনাৰ লগত কথাখিনি কৈ আছোঁ সঁচা কথা ক'লে বিতৰ্ক হ'বই মই কেতিয়াবা কৈছিলোঁ কংগ্ৰেছৰ বহুত মানুহ গৈ ৰাষ্ট্ৰপতি ইলেকশ্যনত ভোট দিব ৰাজ্যসভা ইলেকশ্যনত ইমানখিনি ভোট দিব সেই কথাখিনি আপোনাৰ বিৰুদ্ধেও আছিল মোৰ বিৰুদ্ধে আছিলে মই মানা কৰা নাই তো মই কৈছোঁ ঠিক আছে আপোনালোকে মোৰ কথা বাদ দিয়ক মই যেতিয়া কৈছিলোঁ তেতিয়া চবে মানা নাছিলে কেইবামাহ পিছত নিজে CLP লিডাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়াই এদিন ৰেকৰ্ড আছে মই ওলাই দিব পাৰোঁ প্ৰেছ মিট পাতি কৈছে যে মুখ্যমন্ত্ৰীৰ কোৱা কথাখিনি সঁচা কৰিমুদ্দিন বৰভূঞাৰ অভিযোগটোও সঁচা কথাটো বুজিছে টুইটটোতো ভূপেন বৰা ডাঙৰীয়া এতিয়া বিজেপিত গুচি গ'ল মোৰ বিৰুদ্ধে অভিযোগটো কোনে আনিছে ভূপেন বৰা ডাঙৰীয়া আনিছিল কমলাক্ষ দেৱবুৰকাইস্ত আনিছিল পাৰ্টিৰ ৱাৰ্কিং প্ৰেচিডেণ্ট চবতকৈ বেছি কমলাক্ষ দেৱবুৰকাইস্ত আজি ক'ত বিজেপিত ভূপেন বৰা ডাঙৰীয়া ক'ত আজি বিজেপিত আমি একে প্লেটফৰ্মত গোটেই মানুহখিনি NDAৰ পাৰ্ট ময়ো যদি অহা দিনত AGPত যদি চব ঠিক ঠাক থাকে AGPত যদি জইন কৰোঁ তেতিয়াহ'লেতো একে পাৰ্ট হ'ম কিন্তু মই সঁচা কথা ক'লে নিমাতি কইনা হ'লে আপুনি চুপচাপ থাকক সঁচা ক'ব নোৱাৰে মিছাক মানি চলক তেতিয়াহ'লে আপুনি ঠিক বিতৰ্ক নহয় মই অখিল গগৈ ডাঙৰীয়াৰ লগত লাইভত মইতো আৰু এইটো গট আপ নাছিলে ইলেকশ্যনৰ দিনা মইতো তেওঁৰ লগত এটা চেলেঞ্জ তেওঁ নিজে পলাই গৈছে অসমৰ ৰাইজে দেখিছে কথাটো বুজিছে এতিয়া মোক এটা অন কেমেৰা আপুনি এটা সঁচা কথা কওক ৰাষ্ট্ৰপতি নিৰ্বাচন আৰু ৰাজ্যসভা নিৰ্বাচন কৰিমুদ্দিন বৰভূঞাৰ ভোট কোনে পাইছিল চাওক এইটো আৰু কথা ওলাই লাভ নাই
উলিয়াইছো মই আজি এতিয়াতো আপোনাক ক'ব এই কথাটো চাওক এতিয়া আপোনাৰ কোনো ধৰণৰ নাই এই কথাটো যেহেতু মই এটা দলৰ বিধায়ক দলীয় কথা আছিলে ব্যক্তিগত কথা হলে মই কৈ দিলোহেঁতেন এইটো সিক্ৰেট বুট আমার প্রভিশনটোই সিক্রেট সেইকাৰণে মই কিছু কথা আছে চাওক একেবাৰে ৰাফলি এটা আইডিয়া দিব পাৰো ইয়াতকে বেছি একো কৰিব নোৱাৰো আৰু মই সদায় ৰাফলি আইডিয়াটো কি দিব ৰাফলি আইডিয়াটো মই দিলো আৰু মিক্স বুট হৈছে আৰু 7টা বুটৰ মাজত তো মই ক'ব নোৱাৰো যে গোটেইকেইটা কংগ্ৰেছে দিছে সেই কথাটো মই ক'ব নোৱাৰো ক'লে মিছা কথা হ'ব আৰু ৰাষ্ট্ৰপতি ইলেকশ্যনত 12টা বুট 12জন মানুহ আমাৰ আছিলে ইউডিএফৰ প্ৰেজেন্ট আছিলে নিজামুদ্দিন সুজামুদ্দিন আৰু এজন প্ৰেজেন্ট না আছিল আউট অফ আৰু 22টা বুট ক্ৰছ বুট হ'ল আমিতো হিটোও ক'ব নোৱাৰো যে ইউডিএফই দিছে তাতে বুট বা কংগ্ৰেছৰ 22 জনে দিছে ক'ব নোৱাৰো 22 বুটৰ মিক্স বুট আৰু 7 বুটৰ মিক্স বুট আছে সেটো এজ পাৰ বদৰুদ্দিন আজমলৰ ডাইৰেকশনত গৈছিল নো আজমল সাহেবক আপোনালোকে এসেসমেন্ট কৰিব পৰা নাই আজমল সাহেব একেবাৰে ষ্ট্ৰেইট ছিল মানুহ তেওঁ মানুহে বাবে অমুকৰ লগত কানেক্ট হিমন্ত নেভাৰ তেওঁৰ এডুকেশ্যনৰ কথা সোসাইটিৰ কথা উচ্ছেদিত মানুহখিনিৰ কথা মানুহৰ মাটিৰ পাট্টাৰ কথা এনআৰসিৰ কথা এই যুঁজখিনি তেওঁ যুঁজি আছে ইয়াৰ বাহিৰত একো নাই কিন্তু মানুহে কি ভাবে যে আজমল সাহেব এটা প্ৰভাৱশালী মানুহ ষ্ট্ৰং মানুহ ফাইনান্সিয়ালি কেপেবল মানুহ তেওঁ কিবা এটা তেওঁৰ এটা ষ্ট্ৰং ফোর্স আছে যে এই মানুহজনক যদি আমি এটা ভিলেন বনাই ৰাখি দিওঁ এটা আইসোলেটেড কৰি ৰাখি দিব পাৰো তেতিয়া হলে বহুত কাম হৈ যাব এই অপচেষ্টাখিনি বহুত দিনৰ পৰা চলি আছে আৰু অলমোস্ট বহুত সাকসেসফুল হৈছে বহুত মানুহ এইখিনি কৰাত যোৱা লোকসভা নিৰ্বাচন এআইডিএফ একেবাৰে শেষ হৈ গ'ল বুলি ক'লেও ভুল কোৱা নহ'ব বদৰুদ্দিন আজমল স্বয়ং ধুবুৰীত নিজে হাৰিল ভুলটো ক'ত হ'ল সংখ্যালঘু মানুহৰ কিয় এআইডিএফৰ প্ৰতি আপোনালোকৰ প্ৰতি মহাভংগ হ'ল এতিয়া আপোনাক বুলি কৈ লাভ নাই ভুলটো সবৰ আছে আৰু সবতকে বেছি ভুল যদি কয় পাৰ্চেন্টেজ অফ ভুল যদি হিচাপ কৰে মোৰ হৈছে আপোনাৰ মোৰ হৈছে কেনেকে মই পলিটিক্যাল এফেয়াৰ্স কমিটিৰ দায়িত্বত আছিলোঁ মই পলিটিক্যালি এই ষ্ট্ৰেটেজিটো পাৰ্টিৰ ভিতৰত প্লেস কৰিব পৰা নাই বা এই কথাটো পলিটিক্যালি আমি ৰাইজৰ আগত লৈ যাব পৰা নাই যে আমি নৰেন্দ্ৰ মোদীৰ বিপক্ষত আছো আমাৰ বুটটো 2009 ৰ পৰা 2019 লৈকে মৌলানা বদৰুদ্দিন আজমল সাহেব এমপি 3 টাৰ্ম থাকাৰ টাইমত তেওঁ নৰেন্দ্ৰ মোদীৰ এগেইনষ্টত বুট দিছে বুটটো ইউপিআৰ পক্ষত দিছে ইণ্ডিয়া গঠবন্ধনৰ পক্ষত দিছে পাৰ্ট অফ ইণ্ডিয়া গঠবন্ধন হম আমি জিকাৰ পিছত আমি আকৌ এই কথাটো আমি জেনাৰেল মানুহখিনিক বুজাবলৈ সক্ষম হোৱা নাই এক মেইন ৰিজন ইটুই আৰু কংগ্ৰেছে সিম্পল এটা হেৰি কৰিছে যে আমি নৰেন্দ্ৰ মোদী যাব ৰাহুল গান্ধীজি বৰাত জোড়ো কৰিছে তেওঁ ইমান কষ্ট কৰি আছে তেওঁ সাম্প্ৰদায়িক ৰাজনীতিৰ এগেইনষ্টত যুঁজি আছে মুছলমান মানুহখিনিৰ কাৰণে যুঁজি আছে আপোনালোকে এতিয়া অকমান ৰাহুল গান্ধী ষ্ট্ৰেংথেনিং কৰি দিয়ক কেণ্ডিডেট কোন বিচাৰা নাই ইলেকশ্যনটো দুবৰিত হৈছে নৰেন্দ্ৰ মোদী ভাৰ্চাছ ৰাহুল গান্ধী তাৰ কাৰণে মানুহ ৰাহুল গান্ধীৰ পক্ষত ভোট দিছে এই নেৰেটিভটো মই এইটো মোৰ দায়িত্ব আছিল মই ভালকে পাব্লিকৰ তাত হেৰি কৰিব পৰা নাই যে ৰাহুল গান্ধীৰ 1 নম্বৰ সিপাহী হ'ব দিল্লীত মৌলানা বদৰুদ্দিন আজমল এই কথাটো আমি দাঙি ধৰিব পৰা নাই ৰাইজৰ আগত যি কাৰণে মানুহে ৰাহুল গান্ধীক ভোট দি দিছে আৰু পাৰ্সন টু পাৰ্সন ভোট হলে আজিৰ ডেটতো যদি দুইজন মানুহৰ যি দুইজনৰ যুঁজ হৈছিলে ৰিভাৰ্স হলেহেঁতেন এতিয়া এটা কথা মোক কওক আপুনি যিটো কংগ্ৰেছৰ সৈতে এটা কম সময়ৰ বাবেও হলেও যিটো এলায়েন্স আপোনালোকৰ হৈছিল দীৰ্ঘদিন ধৰি বিচাৰি থকা যিটো এলায়েন্স যিটো তৰুণ গগৈৰ দিনত মানে মুখ্যমন্ত্ৰী নহল প্ৰথমতে নহল হুইজ বদৰুদ্দিন বুলি কৈ তেওঁ উজনি অসমত এটা ধুমুহাৰ সৃষ্টি কৰি থলে আপুনিতো গোটেই আৰ্কিটেক্ট আছিল আপুনি এটো মেইন কাৰিকৰ আছিল গোটেই এলায়েন্সটো মই এদিন কথাটো তেওঁ নাই কোৱাটো ঠিক নহয় মই এদিন তৰুণ গগৈ ছাৰৰ গা বেয়া না ভাল চাবলৈ খবৰ লৈ মোক অত্যন্ত মৰম স্নেহ কৰিছিল মই মুখ্যমন্ত্ৰীত্ব যোৱাৰ পিছত খবৰ ল'ব মই তেওঁক 2006 তেওঁ বিচাৰিলে মই সোণাইৰ পৰা কংগ্ৰেছৰ টিকেটত সিংগল নাম মোৰ পঠাইছিল দিল্লীত গৈ যিকোনো কাৰণে এইটো হেৰি হৈছিল গলেই মুখ্যমন্ত্ৰী হিচাপে তেওঁ মোক গলে ওচৰত মাতে কথা কয় সেপাৰেটলি মানে মৰম কৰে যিখিনি কথা আৰু তেওঁক মই খবৰ ল'বলৈ গৈছিলো লৈ কথাখিনি কেজুৱেলি কথা উঠিলে তাৰ পিছদিনা ৰকিবুল হুছেইন ডাঙৰীয়া লগত কথাখিনি তেওঁ শ্বেয়াৰ কৰিলে তেওঁৰ ঘৰতো মই ফোন কৰিলো কিবা কাৰণে গলো আজমল সাহেব বাই দিছ টাইম কিবা কাৰণত ফোন কৰিলে ফোনত কথা হৈ গ'ল আৰু
হাই হেল্ল'খিনি হ'ল এই তেনেকুৱা কেজুৱেল এটা কথাৰ বাটত ৰিলেশ্যনটো ডেভেলপ কৰিলে আৰু মই চিটুৱেশ্যনটো গগৈ ছাৰক কৈছিলোঁ যে 35 চিট ডিৰেক্টলি মুছলিম ডমিনেটিং চিট 31 ডিৰেক্ট মুছলিম SC ৰিজাৰ্ভ 4টা চিট আছে যাত 60% এবাৰ মুছলিম ভোট থাকে 35 প্লাছ আৰু 20টামান চিট আছে য'ত মুছলিম 30% এবাভ ভোট থাকে তো মুছলিম যেহেতু ডিচাইডিং ফেক্টৰ আপনি তো পলিটিক্যাল চকীখনে লাগে আপনি এটা নেৰেটিভত আছিল হুইজ বদৰুদ্দিন মিন্স আপনি যিটো নেৰেটিভত আছিল এইটো কাউণ্টাৰ নেৰেটিভতো গভৰ্ণমেণ্ট কৰিব পাৰে তো কৈছিলোঁ এইটো বেয়া নহয় ঠিক আছে চলো ইয়াতৰ মিলি জুলি ৰাজনীতিত আৰু কি ইমান কাজিয়া পেচাল আছে চলো আজমলে তো ভাল কাম কৰি আছে এতিয়া এডুকেশ্যনখিনি কৰি আছে আৰু মানুহজন ইমান বেয়াও নহয় পাৰ্চনেলি এটা নেৰেটিভ হৈ গৈছে পলিটিক্সৰ কাৰণে ঠিক আছে বাৰু এই কথাৰ পৰা আগবাঢ়ি বাঢ়ি গৈ অজিত ভূঞা ডাঙৰীয়াৰ ইলেকশ্যন আহিলে ৰাজ্যসভাটো আহিলে যোৱাবাৰ এই টাইমত ৰাজ্যসভা আমি ছাকচেছফুল হ'লোঁ বিৰোধীয়ে সক্ষম নহ'লে প্ৰাৰ্থী দিবলৈ মানে বিজেপি গভৰ্ণমেণ্টত থাকোঁতে আমি জিকিলোঁ তাৰপিছত বস্তুটো আৰু আগবাঢ়ি গ'ল তাৰপিছত হাইয়েষ্ট ছেক্ৰিফাইচ কৰি আমাৰ 14জন MLA থকাৰ পিছতো আমি 14টা ছিংগল চিট আৰু 5টা ফ্ৰেণ্ডলি লৈ কংগ্ৰেছৰ লগত হাইয়েষ্ট ছেক্ৰিফাইচ কৰি এলায়েন্স কৰিলোঁ আফটাৰ ইলেকশ্যন আই ডোণ্ট ন' কি কাৰণে কংগ্ৰেছে উইদাউট এনি ৰিজন উইদাউট এনি নটিছ উইদাউট এনি ডিছকাশ্যন কাৰো লগত কোনো আলোচনা নাই এদিন প্ৰেছ মিট কৰিব বোলে আজিৰ পৰা UDF দলৰ লগত আমাৰ কোনো আৰু সম্পৰ্ক নাই আজিৰ দিনটোত আপুনি কি ভাবে কংগ্ৰেছৰ কোনে সেই উদ্যোগটো লৈছিলে কংগ্ৰেছৰ ভিতৰৰ পৰা আৰু সেইটো কংগ্ৰেছৰ ভাল সিদ্ধান্ত আছিল নে ভুল সিদ্ধান্ত আছিল কংগ্ৰেছৰ তো ভুল সিদ্ধান্ত আছিল এইটো ৰিফ্লেক্ট হ'ব চাওক কংগ্ৰেছে লৈছিল সিদ্ধান্তটো এইটোতো মই ক'ব নোৱাৰিম কোনোবা কাৰোবাৰ এছেছমেণ্ট ৰকিবুল ডাঙৰীয়া কৰিছিল তেওঁই কৰিছে কোনোবা হ'ল ফাইনেলি একেবাৰে আকৌ এটা ৰিলেশ্যন ডেভেলপ হোৱাৰ পথত আছিলে হ'বলৈ গৈ আছিলে ৰাহুল গান্ধীজী নিজেও ইণ্টাৰেষ্টেড আছিলে ভাৰত জোড়ো যাত্ৰা আজমল সাহেব যাতে মানে পাৰ্টিচিপেট কৰক ডেটো ফিক্স আছিলে আজমল সাহেবৰ লগত মই আমিনুল ইছলাম আৰু দুজন বিধায়ক গৈ আমি নীতিশ কুমাৰজীৰ লগত কথাও পাতিছিলোঁ এইটোতো আৰু অপেন আছে পাৰ্লিয়ামেণ্ট ইলেকশ্যনৰ আগত শৰদ পাৱাৰজীৰ লগত কথা হৈছিলে লালু যাদৱজীৰ লগত কথা হৈছিলে তেতিয়া ইণ্ডিয়া গঠবন্ধনৰ চেয়াৰমেন কনভেনাৰ নীতিশজী আছিলে তো তেতিয়া এটা ডেভেলপ হৈছিলে তেতিয়া কিন্তু মেইন হেৰি হ'ল বেৰিয়াৰ হ'ল ভূপেন বৰা ডাঙৰীয়া ফাইনেলি আপুনি ক'ব পাৰে একেবাৰে দুই মেৰুত যাব লগা হ'ল কংগ্ৰেছ আৰু UDF বিকজ অফ ভূপেন বৰা ডাঙৰীয়া তেওঁ একেবাৰে ৰিজাইন দিবলৈ পৰ্যায়ত গুচি গ'ল আৰু তাৰ বেনিফিটটো পালে ৰকিবুল হুছেইন ডাঙৰীয়াই ৰকিবুল হুছেইনৰ সৈতে বদৰুদ্দিন আজমলৰ এটা সুসম্পৰ্ক আছে চাওক আজমল সাহেব এনেকুৱা এজন মানুহ কাইলৈ যদি আপুনি মানে তেওঁক যদি আজি আপুনি ইয়াত বেয়াকে গালি পাৰিছে আৰু কাইলৈ যদি বম্বেত আপুনি পাই ক'ব আহকচোন ঘৰত অসমত গালি পাৰিছে আপুনি অসমৰ মানুহে আহক বছ চাহ খাওক ভাত খাওক খবৰ কি তাৰ উদ্ধত মই কৈছোঁ ৰাজনৈতিকভাৱে এটা টাইমতো আজি ৰকিবুল হুছেইন ডাঙৰীয়া MLA আছে MLA হৈছে মিনিষ্টাৰ হৈছে MP হৈছে 2001ৰ কথা কৈছে তেতিয়াতো এই বদৰুদ্দিন আজমল সাহেব জমিয়তৰ হৈ ৰকিবুল সাহেবৰ টিকেটৰ কাৰণে বহুত যুঁজিছিল তেতিয়া তেওঁ হিতেশ্বৰ শইকীয়া পৰিয়ালৰ ক্লোজ আছিল NSUI কৰোঁতে সেইকাৰণে তেওঁৰ দেউতা মিনিষ্টাৰ আছিলে হিতেশ্বৰ শইকীয়া ষ্টেট মিনিষ্টাৰ ইণ্ডাষ্ট্ৰি মিনিষ্টাৰ আছিল নুৰুল হুছেইন ডাঙৰীয়া এইকাৰণে গগৈ ছাৰৰ গুড বুকত নাছিলে জমিয়তৰ হেঁচাত তেওঁ টিকেট পাইছিল তেতিয়া আজমল সাহেবৰ লগত বহুত ভাল ৰিলেশ্যন আছিল ফেমিলি ৰিলেশ্যন আছিল কিন্তু ৰাজনীতিক ৰিলেশ্যন ভাল বুলি মই নাভাবোঁ কেতিয়াও এতিয়া এটা কথা কওক আপুনি মোক এইবাৰ 2026ৰ নিৰ্বাচনত AIUDFৰ ভৱিষ্যত কি AIUDFে কি পৰ্যায়লৈ যাব পাৰে এতিয়ালৈকে 4-5জন বিধায়ক আঁতৰিলে স্বয়ং আপুনিও আঁতৰিছে চাওক আজিৰ দিনত আমাৰ খেলাৰ স্পেচ আছিলে 35 ইনক্লুডিং SC লৈ অলমষ্ট 40 চিটত আমাৰ এটা স্পেচ আছিলে খেলাৰ AIUDFৰ নে মাইনৰিটি বেছড পলিটিক্স UDF কৰি আছে এইটো ইয়াৰ বাহিৰতো কৈ লাভ নাই যেতিয়া আহিছিল তেতিয়াৰ কথাটো আৰু দীঘলীয়া হ'ব আপোনাৰ কিয় হিন্দু মানুহখিনি আহিছিল কেনেকা গুচি গ'ল আহিছিল কিন্তু গোটেই অসমৰ প্ৰত্যেক জাতি জনগোষ্ঠীৰ মানুহ 2011ৰ ইলেকশ্যনৰ আগত UDFৰ লগত জুৰিবলৈ চেষ্টা কৰিছিল ৰাধেশ্যাম বিশ্বাস MP হৈছিল গোপীদা MLA হৈছিল বহুত মানুহ কি নাম লক্ষী ওৰাং আহিছিল থিৰু চাহেব MP উঠিছিল ইভেন আমাৰ কাৰ্বি আলঙে হওক চাৰিওফালৰ পৰা মানুহ আহিছিল কিন্তু সেই কথাটো পলিটিকেল ষ্ট্ৰেটেজিৰ কাৰণে হওক যি কাৰণে হওক এইটো আৰু হৈ উঠা নাই কথাটো দীঘলীয়া কথা মই এইটো নাযাওঁ
ইউডিএফৰ এতিয়া আফটাৰ ডিলিমিটেশ্যন কি আছে মাত্ৰ 22টা মুছলিম চিট আছে যদি বিলাসীপাৰা 51% বা 50-50 মুছলিম ভোট এইটো ধৰিলে 23টা চিট আছে এইটো বাদ দিয়ক 50-50 5টা মুছলিম মানুহ উঠিব এইটো নৰ্মেলি বিজেপিৰ কেণ্ডিডেটো বহুত ষ্ট্ৰং সিংহি সাহেব তেওঁ আকৌ ৰিটাৰ্ণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বাদ দিলে 22টা চিট এই 22টা চিটৰ মাজত তো মেইনলি দুটি আছে কোন কংগ্ৰেছ ইউডিএফ আজি হাইলাকান্দিত আমাৰ 3জন বিধায়ক আপোনালোকে ক'ব 3জন বিধায়ক গুচি গৈ আছে সাসপেন্ড হৈছে 2জন সিট আছিল 3টা এতিয়া হৈছে ডিলিমিটেশনৰ পিছত এটা মুছলিম সিট 3জন এমএলএ যুজিবই কোনবা না কোনবা যাবই সাসপেন্ড হ'ব কিবা হ'ব তো এই কাৰণে আজি 22টা সিটৰ ভিতৰত মই একেবাৰে ক্লিয়াৰ এটা পিকচাৰ দি আছো এই 22টাৰ ভিতৰত কমসে কম দুটা যাব এনডিএৰ লগত মিনিমাম ম্যাক্সিমাম 3টা 4টা 5টা হ'ব পাৰে 3টা 4টা হ'ব পাৰে 2 to 4 এনডিএ থাকিলে কিমান 18টা 18ৰ ভিতৰত মেজৰিটিটো ইউডিএফ পাব বিন্নাখান্দিত কি হ'ব কংগ্ৰেছৰ ডিঙত কি হ'ব ৰূপৰীত কি হ'ব সামাগুৰিত কি হ'ব লাহোৰীঘাটত কি হ'ব আমাৰ দলগাঁও কি হ'ব মই এই 5টা সিটৰ কথা মিডিল আসামৰ কথা কৈছো 4টা 2টা 6টা সিট 6টা সিটত কি হ'ব মই তো দেখি আছো কি হ'ব আপনিও ভালকে খবৰ পাব মই ইয়াতকে বেছি একো নহয় লোৱাৰ আসামত হাইয়েষ্ট এন্ট্ৰি ইনকামবেন্সি আছে এমপিৰ ওপৰত মানুহৰ এমপি ভালকে মেল মিটিং কৰিব নোৱাৰা অৱস্থাত আজিৰ ডেটত মানুহখিনি ভুল কৰিছে বুলি আজি ফিল কৰি আছে মই ভাবো ভুল ৰাজনীতিত কেতিয়াও নহয় যেটো হয় আজমল সাহেবৰ প্ৰতি যথেষ্ট মানুহৰ ৰেসপেক্ট আছে তেওঁ ভোট দিয়া নাই কিন্তু এজন মানুহে তেওঁৰ এগেইনষ্ট এটা শব্দ ব্যৱহাৰ কৰা নাই সেই ৰেসপেক্টটো আছে ইস্যুৰ ওপৰত ভোট দিছে আজি যদি ইলেকশন হয় ধুবুৰীত কি হ'ব আজমল সাহেব জিকিব ভালকে জিকিব আপোনালোকে চাই ল'ব এই মোৰ কথাটো বিশ্বাস নকৰিব আপুনি এছেম্বলিৰ ৰিজাল্টটো শেষ হোৱাৰ পিছত দেখিব ইউডিএফৰ ৰিজাল্ট ধুবুৰী লোকসভাত হাইয়েষ্ট বেষ্ট সবতকে ভাল সেইটো হৈছে ৰিজাল্টটো হোক তো এই 18টা সিট আছে মুছলিম সিট 4টা মই বাদি দিলো এই 18টাৰ ভিতৰত কংগ্ৰেছে কিমান পাব ইউডিএফে কিমান পাব অখিল গগৈ ডাঙৰীয়াও দিব তেওঁ কিমান পাব কি বুট কিমান পাব তেওঁ সিট কিমান পাব এইটো কি হ'ব আই ডোন্ট নো বুট কিমান পাব বা হ'ব হয়তো এটা পাবও পাৰে বা দুটা পাবও পাৰে তাৰমানে আপুনি ক'ব বিচাৰিছে যে এআইডিএফ আৰু কংগ্ৰেছৰ যদি মুখামুখি হয় তেতিয়া কংগ্ৰেছ লুজাৰ হ'ব কংগ্ৰেছ তো লুজাৰ হ'ব এই 18টা সিটত তাৰ পিছত কাৰণ কিয় লুজাৰ হ'ব মই আপোনাক কওঁ আজি ভূপেন বৰা ডাঙৰীয়া এৰি দিলে বাকি কংগ্ৰেছৰ ধৰক বড়ক অৱস্থা হিন্দু লিডাৰশ্বিপ নাই হিন্দু লিডাৰশ্বিপে গৌৰৱ গগৈৰ বেক বাইটিং কৰি আছে গৌৰৱ গগৈ তো অনেষ্ট কংগ্ৰেছী জেনুইন মানুহ তাত তো কোনো সন্দেহ নাই একদম ক্লিন মানুহ কোনে বেক বাইটিং কৰি আছে সবে কৰি আছে কোনে কৰা নাই ভূপেন বৰা কৰি এৰি দিলে বাকি কাৰো কোনো কথা নাই দেৱত শইকীয়া ষ্টেণ্ড এটা থাকে তেওঁৰ এটা থাকে আপোনাৰ মতে ৰকিবুল হুছেইনৰ ভূমিকাটো কি ৰকিবুল হুছেইন অসমৰ সংখ্যালঘু লোক মানুহৰ তেওঁ কাৰো নেতা নহয় তেওঁ নিজৰ কাৰণে পলিটিক্স কৰে কত কৰিছে কওকচোন তেওঁ যেতিয়া ফৰেষ্ট মিনিষ্টাৰ আছিলে এনেই এটা প্ৰপ'জ ফৰেষ্ট এৰিয়া বনাই ৰাখি দিলে গোৱালপাৰা ঢোলপাৰা লোৱাৰ আসামত চাৰিওফালে যিখিনি আজি গভৰ্ণমেণ্টে উচ্ছেদ কৰি আছে এইখিনি প্ৰপ'জ ফৰেষ্ট এৰিয়া বুলি মূল জড়িত এই ডিচিশ্যনটোৱে তেওঁ ফৰেষ্ট মিনিষ্টাৰ থাকোঁতে যেতিয়া তেওঁৰ সিদ্ধান্তটো লৈছিল প্ৰপ'জড ফৰেষ্ট এৰিয়া বনাইছিল সেইখিনিতো উচ্ছেদ মানুহখিনি বহিছিল সেইখিনিতো উচ্ছেদ হৈ আছে মূল ইস্যু আজি মুছলমান মানুহৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত খং কাজিয়া গুচা যি আছে উচ্ছেদে লৈহে তাৰ ৰুটত যাওক না আপুনি ৰুটত কোন ৰকিবুল হুছেইনৰ সিদ্ধান্ত কাৰিকৰজন ৰকিবুল হুছেইন আৰু কোনবা মানুহক ফৰেষ্টত বহাৰ কাৰণে ইনচিষ্ট কৰিব পাৰো নেকি আমি মোৰ এইটো লৈ একেবাৰে ক্লিয়াৰ দুটা কথা এক যদি কোনবা বাংলাদেশী আছে আইডেন্টিফাই কৰি সিধা ট্ৰাকক উঠাই পুষ্পেক কৰিব লাগে তাত কোনো এজন মুছলিমৰ কোনো আপত্তি নাই নাথাকে কোনো কৰাও নাই ক্লেম কোনো পলিটিক্যাল পাৰ্টিও কৰা নাই ইউডিএফও কৰা নাই ইউডিএফৰ প্ৰতিজন বিধায়কে কৈছে মই ইউডিএফৰ বিধায়ক হিচাপে আজমল সাহেবে কৈছে যদি বাংলাদেশী আছে ওলক পঠাওক ফৰেষ্টত কোনবা মানুহ আছে যদি কোনবা এজন বিধায়কে কৈছে নেকি উচ্ছেদ কৰিব নালাগে কোনবা এটা পলিটিক্যাল পাৰ্টিয়ে কৈছে জমিয়ত উলামা হিন্দে কৈছে ন কৰক কিন্তু গাইডলাইন মানি এই মানুহখিনি অসমৰ মানুহ অসমীয়া যদি হয় তেতিয়াহ'লে আপুনি তেওঁক মাটিটো পাট্টাটো এলটমেণ্ট কৰি দি তাক 2 কাঠা দিব না 1 কাঠা দিব না 5 কাঠা দিব না 1 বিঘা দিব ইট ইজ আপ টু গভৰ্ণমেণ্ট
এই মানুহখিনিত পুনৰ্বাসন দি আপুনি মাটিটো খালী সেই কৰি কথাটো এবাৰ যদি আপুনি অসম গণ পৰিষদৰ প্ৰতিনিধি হৈ আহে ক্ষমতাৰ যদি অংশ হয় সেই কথাটো সেই ধাৰণাটো সলাব পাৰিব না নাই মোৰ প্ৰথম ফ্ৰম ডে ওৱান গভৰ্ণমেণ্টৰ ওপৰত মোৰ এইটো আশা থাকিব যদি কোনোবা বাংলাদেশী আছে সোনকালে ওলাওক সন্দেহজনক বুলি নকৈ আইডেণ্টিফাই কৰি ক্লিয়াৰ জল পথ কৰিব লাগে এই মানুহখিনি বাংলাদেশী আৰু এই মানুহখিনি এজ পাৰ অসম চুক্তি অসমীয়া 1971 অসম চুক্তি মতে সকলো অসমীয়া হ'ব নোৱাৰে এইখিনি ন অসমীয়া হ'ব আৰু অসম সেইটো বেলেগ কথা কিন্তু অসম চুক্তিত ন অসমীয়া নাই 71 25 মাৰ্চলৈকে যিমান মানুহ আছে অসমৰ মানুহ ইণ্ডিয়ান মানুহ এই অসম চুক্তিৰ আধাৰত আইডেণ্টিফাই কৰি এই মানুহখিনিৰ মাজত যদি পাহাৰত আছে জংঘলত আছে ফৰেষ্টৰ মাটিত আছে অবৈধভাৱে কব্জা কৰি ৰাখিছে আপাৰ আছামত ক'তবা মানুহ গৈ ডেমোগ্ৰাফি কোনোবা মানুহৰ ধৰ্মত আঘাত আনা কাম কৰিছে সব কনফাইন কৰি কনচিডাৰ কৰি মিলাই মেলি এটা চিৰিয়াছলি ৰাজনীতিৰ ঊৰ্ধ্বতুটি এইখিনি এটা সমাধান কৰিব লাগে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাহিৰত কোনো এই বোল্ড ষ্টেপ ল'ব নোৱাৰিব বুলি মই ভাবোঁ হি ইজ দ্য ৰাইট পাৰ্চন টু ৰিজলভ দ্য অল ইছ্যুজ যোৱা 5 বছৰ এটা অভিযোগ আছিল আপোনাৰ ওপৰত যে আপুনি AIUDF-ত মুখ্যমন্ত্ৰীৰ এজেণ্ট মুখ্যমন্ত্ৰী অত্যন্ত ঘনিষ্ঠ এতিয়া কথাবিলাক শুনাৰ পিছত দেখা গৈছে যে মুখ্যমন্ত্ৰীৰ সৈতে ঘনিষ্ঠতা মই মিছা কথা বহুত চিফ মিনিষ্টাৰ আছিলে কোনোবাৰ হিম্মত আছিলে উচ্ছেদ কৰিবলৈ টিভিৰ আগত গাই থাকে তেওঁতো গৈছে উৰিয়ামঘাটত গৈ মানুহখিনি উচ্ছেদ কৰি পঠাই দিছে যে তোমালোকে যোৱা বাবা য'ত মুছলমান মানুহ আছে তাত গৈ থাকা গৰুগুটি ক'তবা বা মিছন বসুন্ধৰাত প্ৰয়োজন হৈছে যিখিনি লেণ্ডলেছ কোনোবা মুছলমান মানুহে এপ্লাই কৰিছে জেনুইন দিছে তো দিয়া নাই নেকি অৰুণোদয়টো দিছে ৰাস্তাটো দিছে জল জীৱন মিছনৰ পানীটো দিছে কাৰেণ্টটো দিছে মহিলা উদ্যমিতাটো দিছে ডিসপিউটটো ক'ত এই ডিসপিউটটো মুছলমানে আগবাগলৈ ৰিজলভ কৰিব বিচাৰে আপোনালোকে এই নেৰেটিভটো কিয় বেলেগে লৈ গৈ আছে এই সঁচা কথাখিনি কোৱাত যদি ৰাজনীতিত মোক এজেণ্ট বুলি কয় নো প্ৰব্লেম এতিয়া আৰু এটা কথালৈ আহোঁ মইনুল হক চৌধুৰীৰ কথা আপুনি বাৰে বাৰে কৈছে আপুনি যোৱা 5 বছৰত ৰাজনীতিলৈ অহাৰ পিছত মানে বিধায়ক হোৱাৰ পিছত ৰাজনীতি আপুনি বহুত আগতে আহিছে বিধায়ক হোৱাৰ পিছত বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ যিটো এটা ক'ৰবাত এটা ব্যৱধান থাকে কত ব্যৱধান বুলি মই অন্তত নভাবোঁ এটা মানসিক ব্যৱধান ক'ৰবাত আছে বৰাক উপত্যকাত গ'লে মই নিজেও যাওঁতে পাইছোঁ যে মানে সেই টিপিকেল আছাম থাকি তেওঁলোকে গুৱাহাটীৰ পৰা অহা বুলি নকয় ভেৰি ইণ্টাৰেষ্টিং মোৰ এটা কিউৰিচিটি সৰু থকাৰ পৰা আছিল কিছুমান মানুহে কয় যদি কোনোবা মানুহ ডিব্ৰুগড় গৈছে বোলে আছাম গৈছে বুলি কয় এইটো আছাম গেছে কথাটো হয় এই কথাটো মোৰ ভিতৰত বহুত কিউৰিচিটি আছিল মই যেতিয়া বিজনেছ ষ্টাৰ্ট কৰিছিলোঁ 2006ত মোৰ বিজনেছ পাৰ্টনাৰ গোলাঘাট আৰু অসমীয়া মই ইলেক্ট্ৰিক প'ল ফেক্টৰী শিৱসাগৰ নাজিৰাত কৰিছিলোঁ 5 years চলাইছোঁ এগেইনষ্ট এ কণ্ট্ৰেক্ট মইতো কত মালিক চাহৰ লগত মোৰ ভাল ৰিলেশ্যন আছিলে তেওঁৰ এজন ৰিলেটিভ মোৰ ঘৰত হেৰি আছিলে ৰেণ্টেল হিচাপে আছিলে একজন এক্সিকিউটিভ ইঞ্জিনিয়াৰ সৈয়দ আব্দুল মালিক চাহেব MP আছিলে তেওঁ গৈ থাকিছে মোৰ ঘৰত এদিন থাকিছে মই এতিয়াও কেতিয়াবা যোৰহাট গ'লে এই পৰিয়ালটোৰ তাত যাওঁ মই যোৰহাটে হওক শিৱসাগৰে হওক গোলাঘাটে হওক আপাৰৰ মানুহখিনিৰ লগত বিজনেছ ৰিলেশ্যনে হওক পাৰ্চনেল ৰিলেশ্যনে হওক আৰু ফ্ৰেণ্ডশ্বিপে হওক মোৰ এটা নিবিড় সম্পৰ্ক আছে মই যোৱা 10-15-20 বছৰৰ পৰা মানুহৰ মাজত কিন্তু জেনাৰেল মানুহৰ মাজত এইটো নাই এইটো পলিটিকেল এটা এনভাইৰনমেণ্ট আছিলে আৰু ভেৰি ইণ্টাৰেষ্টিং বৰাকৰ মুছলমানখিনিৰ ওপৰত এটা বদনাম আছে যে বৰাকৰ মুছলমানখিনি অসমীয়া তাত এটা এভিডেন্স মই দি আছো এইটো আজিও কয় যে বদৰপুৰ এটা হেৰি মুছলিম সমষ্টিৰ পৰা বিমলা প্ৰসাদ চালিয়া ডাঙৰীয়াক বিধায়ক পাতি মুখ্যমন্ত্ৰী পতা হৈছিল তাৰ আঁৰত মৌলানা আব্দুল জলিল চাহাবৰ বহুত ছাপোৰ্ট আছিলে তেওঁ MLA আছিল মৈল্যক চৌধুৰী চাহাবে ভাষা আন্দোলনত ইমানখিনি ছাপোৰ্ট কৰা নাই বুলি এটা অভিযোগ আছে মই এইটো নামানো তেওঁ বৰাকৰ কাৰণে ক্ৰছ দ্য কাষ্ট ক্ৰিড ৰিলিজিয়ন লেংগুৱেজৰ ওপৰত উঠি তেওঁ কাম কৰিছে কিন্তু এইটো এটা বদনাম আছে হাইলাকান্দিতো বহুত মানুহ আছে অসম আন্দোলনত শ্বহীদ হোৱা মানুহ আছে আৰু মই এই কেইদিন আগতে মই সোণাইত মোৰ বেৰেংগা বুলি এখন ঠাই আছে তাতে এটা খেল হৈছিল কেইদিনত নাইট টুৰ্ণামেণ্ট আছিলে এণ্ডিঙত মই দেখিছোঁ অৰ্গেনাইজাৰবিলাকে বিহু নৃত্য কৰাই আছে
মই টুইটো কৰিছিলোঁ, বিহু নৃত্য কৰি আছে, জুবিনৰ গান গাই আছে, কোনোবাই জুবিন আজি আছে, আজি ঠিক আছে, আজিতো শিলচৰ টাউনতো জুবিনৰ গান বাজি থাকে। ভেৰি ইণ্টাৰেষ্টিং কথা। আৰু তাত অসমীয়া স্কুল এখন আছে। জুবিনটো অসমীয়া, কেৱল অসমীয়া মই এই কথা অসমীয়া বিশ্বমানৱ। আজি আপুনি চাওক, যিকোনো এটা কালচাৰেল প্ৰগ্ৰাম হ'লে শিলচৰতো যি বেংগলী হিন্দু, একদম পুৰা বেংগলী হিন্দু এৰিয়াতো অসমীয়া গান বাজাতে শুনি থাকে মানুহে, গাই থাকে মানুহে, কৈ থাকে মানুহে, এইটো লৈ কোনো আপত্তিও নাই, কোনো হেৰি নাই। এই ফিলিংছটো মই সদায় বৰাক ব্ৰহ্মপুত্ৰ একাকাৰ হৈ এটা মানে ডেভেলপমেণ্টৰ ক্ষেত্ৰত মই ক'লে বহুতৰ গাত লাগিব, যিসকল বৰাকৰ লিডাৰ 100% ডেভেলপমেণ্টত ফেইল কৰিছিল, বৰাকৰ কাৰণে একো কৰিব পৰা নাই, নিজৰ সা সম্পত্তি বঢ়াইছে, নিজৰ এৰিয়াৰ ৰাস্তা দুটা এটা বনাই, স্কুল বনাই, মানুহক মেনেজ কৰি পলিটিক্স কৰিছিল। এই যোৱা কেইবাবা বছৰ ডাঙৰ ডাঙৰ নাম মই নকওঁ, কোনোবা আছে কোনোবা নাই, তেওঁলোকৰ ফেইলাৰটো জাপিবৰ কাৰণে এটা আণ্ডাৰ কাৰেণ্ট বনাই ডিছকাশ্যনত গৈ না এটা বৰাক বেলি তো আছামী মানুহে বেয়া পায়, এইকাৰণে আমাক ডিপ্ৰাইভ কৰি ৰাখে। হয়াৰেজ মিছা কথা, কুকাত মিছা কথা। শিলচৰ সৌৰাষ্ট্ৰৰ ৰাস্তাটো মই প্ৰথম দিন বিধানসভাত উত্থাপন কৰিছোঁ, মুখ্যমন্ত্ৰী পাৰ্চু কৰি এতিয়া কাম কমপ্লিট হৈ আছে, হ'বলৈ গৈ আছে। কোনটো প্ৰজেক্ট ৰখাই ৰাখিছে? বৰাকৰ কাৰণে এতিয়া মুখ্যমন্ত্ৰীয়ে কি দিছে? 22,000ৰ যিটো ৰাস্তা, হাই স্পীড কৰিডৰ, গুৱাহাটী শ্বিলং শিলচৰ, এইটো গেম চেঞ্জাৰ হ'ব বৰাক বেলিৰ কাৰণে। বৰাক বেলি ট্ৰেডিঙৰ হাব হ'বলৈ গৈ আছে বিকজ অফ অসমীয়া চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা। এতিয়া মোক একেবাৰে আপোনাৰ প্ৰতি শেষ প্ৰশ্নটো, আজিৰ দিনটোত কংগ্ৰেছৰ প্ৰতি আপোনাৰ ধাৰণা কি? একচেপ্ট গৌৰৱ গগৈ মই কংগ্ৰেছেই দেখা নাপাওঁ। ৰকিব হুছেইন নিজৰ কাৰণে পলিটিক্স কৰে, দলৰ কাৰণে, কাৰো কাৰণে। কাইলৈ তেওঁক দলে গুৰুত্ব নিদিলে তেওঁক দলৰ খেতি কৰি পেলাব। কথাটো হৈছে চিৰিয়াছ কংগ্ৰেছী গৌৰৱ গগৈ, জেনুইন কংগ্ৰেছী গৌৰৱ গগৈ, আন দুই এজন আছে বাদ দি। আজি চাওক, পলিটিক্সত অহা ইলেকশ্যনত কংগ্ৰেছৰ আটাইতকৈ, অসমৰ ইতিহাসত আটাইতকৈ কম চিট পাব কংগ্ৰেছে এই বিধানসভা সমষ্টিত। যদি মিত্ৰতাটো হৈ যায়গৈ ৰাইজৰ মিত্ৰতাৰ লগত কোনো কথা নাই। মিত্ৰতা কৰিলেও কি হ'ব, এই টাইমটো অলৰেডি গান অভাৰ। 6 মান্থ আগতে এই টাইমটো নিজৰ হাতৰ পৰা ওলাই গ'ল। এতিয়া আৰু নহ'ব। এই 15 দিনে 20 দিনে কিবা মেজিক নহ'ব। ৰাইজটো মানে আমাৰ মানুহখিনিতো অসমৰ মানুহ মেচিয়ৰ মানুহ, চাই চিতি কৰে। তো এইকাৰণে যি হ'ল অহা দিনৰ কাৰণে গৌৰৱ গগৈৰ প্ৰতি শুভেচ্ছা থাকিলে। মানুহজন ক্লিন মানুহ, ক্লিন ইন দ্য চেন্স যে আমাৰ এই পাকিস্তান লিংক লৈ মই নাজানো, এটা ইণ্টাৰনেশ্যনেল ইছ্যু, এক্সটাৰ্নেল এফেয়াৰ মিনিষ্ট্ৰীৰ কথা, মুখ্যমন্ত্ৰীৰ নিচিনা মানুহে কমেণ্ট কৰিব পাৰিব। যিখিনি তেওঁ জেনুইন কংগ্ৰেছী, ভাল পাৰফৰ্মেঞ্চ থকা মানুহ, তেওঁৰ কাৰণে শুভেচ্ছা থাকিলে। 31ৰ কাৰণে তেওঁ চেষ্টা কৰক, য়াং জেনেৰেশ্যন লৈ তেওঁ ভালকৈ নতুনকৈ আগুৱাই আহক, আৰু 2 নম্বৰী কংগ্ৰেছীখিনিক লাহে লাহে বাদ দিয়ক। তেতিয়া ৰাইজৰো সমৰ্থন পাব, বহুত মানুহৰ সমৰ্থন পাব। 2 নম্বৰী কংগ্ৰেছী আঁতৰালে বহুত কংগ্ৰেছী আঁতৰাব লাগিব, বহুতেই আঁতৰাব লাগিব। ইয়াৰ বাহিৰত উপায়তো নাই, বহুত আঁতৰাব লাগে। ক্লিন কৰিব লাগে, ক্লিনই কৰিব লাগিব। আপুনি ঘৰখন যদি গোটেইকেইটা পোষ্ট যদি আপোনাৰ একদম হেৰি হয়, গোটেইকেইটাই চেঞ্জ কৰিব লাগিব আপোনাৰ। ৰুইলে মই কি কৰিম, মোৰ ঘৰখন পুৰাণা চিটিটো ভাঙি যাব, তাকিব দিয়ক ক'লেতো এইখনৰ ঘৰত আৰু নহ'ব, কাম্পানী পৰিবই, ঘৰটো ভাঙা থাকিবই। এইটো আৰু এতিয়া ডিমলিছ কৰি নতুনকৈ বনাব লাগে ঘৰখন। কংগ্ৰেছৰ ঘৰখন আজিৰ ঘৰখনত নহ'ব কোনো পধ্যে। আপুনি চাওক না, নট টু বি এক্সিড 20, বিৰোধী দলৰ আসনটোও নাপাব বুলি মই। আৰু চেলিব্ৰেট কৰিলে হ'ব নেকি? পাৰ্লিয়ামেণ্টত জিকিছে বুলি চেলিব্ৰেট কৰে কংগ্ৰেছ? আচৰিত কথা। 3খন চিট আছিলে কংগ্ৰেছৰ, 3খনেই জিকিলে। UPR আছিলে 5খন, হেৰুৱালে 2খন। ইয়াৰ আগতে কংগ্ৰেছৰ দিল্লী গৈ যেতিয়া ৰাহুল গান্ধীজী থিয় হৈছিল, তেতিয়া 5 MP অসমৰ পৰা লগত আছিলে, আৰু 24ৰ ইলেকশ্যনৰ পিছত 3 MP লগত থাকে। তেতিয়াও কংগ্ৰেছে চেলিব্ৰেট কৰে, আমিতো জিকিলোঁ। আৰু সেইমতে যদি 20টা 22টা 16টা 15টা 12টা পাই কয় যে আমি একেবাৰে জিৰ'টো মাৰা নাই, দিল্লীৰ নিচিনা, বিহাৰৰ নিচিনা 5টো পোৱা নাই, আমি জিকি গৈছোঁ, সেইটো চেলিব্ৰেট কৰিলে মোৰ আপত্তি নাই। দিল্লীত 3 টাৰ্মৰ গভৰ্ণমেণ্ট আছিল, 0 নহয় জানো? বিহাৰত লাখ লাখ মানুহ ওলাইছে, এই কি কয়, বুট চোৰ গাদ্দি চোৰ আন্দোলনত, SR আন্দোলনত। ৰিজাল্ট কি? 5টা চিট আহিছে। কথাটো বুজিছে? তো এতিয়া যদি বিহাৰত কোনোবাই চেলিব্ৰেট কৰে যে আমিতো 5খনতো পাই গৈছোঁ, তেতিয়া মোৰ ক'ব লগা একো নাই। অসমত যদি 10খন 5খন 7খন 8খন চিট পাই কংগ্ৰেছ চেলিব্ৰেট কৰে যে আমিতো কমচে কম 0 মাৰিব পৰা নাই দিল্লী নে, তেতিয়াহ'লে ক'ব লগা একো নাই। আপুনি
নতুনকৈ ঘৰখন ভাঙি গঢ়াৰ কথা ক'লে কংগ্ৰেছক AIUDF ঘৰখন ভাঙিব লাগিব নেকি? AUDFৰ গড় কেতিয়াও ভাঙে। UDF একদম চিম্পুল কিছুমান মানুহৰ যিখিনি একেবাৰে লাঞ্ছিত বঞ্চিত কোনো মানুহে কাৰো কথা নকয়, যিবিলাক মানুহৰ এই মানুহখিনি লৈ যুঁজি আছে, মৌলানা আজমল চাহাব এডুকেশ্যন লৈ যুঁজি আছে, এইটো এটা পাৰচেপশ্যন। তেওঁ কেতিয়াও কোৱা নাই মই গভৰ্ণমেণ্ট পাতিম, মই মন্ত্ৰী হ'ম। তেওঁকতো কেবিনেট চেণ্ট্ৰেল মিনিষ্টাৰ পাতিছিলে আহমেদ পেটেলজী তেওঁৰ ঘৰত গৈ 2009 জিকাৰ পিছত। তেওঁ ক'লে নালাগে মোৰ, হ'ব দিয়ক। কাক? মৌলানা বদৰুদ্দিন আজমল চাহাবক। যদি কংগ্ৰেছৰ বহু লিডাৰ এতিয়াও জীয়াই আছে, আজি ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া বিজেপিত, আপুনি দিগ্বিজয় সিং ডাঙৰীয়া আছে, আপুনি সুধি ল'ব যে মই মিছা কথা কৈছো নেকি। আহমেদ পেটেলজী নিজে গৈ 2009ত মৌলানা বদৰুদ্দিন আজমল চাহাব MP হোৱাৰ পিছত তেওঁক গৈ কৈছে, তেওঁৰ ঘৰত গৈ কৈছে যে আজমল साहब आप ज्वाइन कर लीजिए, अब UPA का पार्ट है, ऐसे ही तो आप बीजेपी में नहीं जाएंगे तो मिनिस्ट्री ले लीजिए। কৈছে মই নলওঁ মিনিষ্ট্ৰী, মই কংগ্ৰেছৰ লগত এইটো যুঁজি আহিছোঁ, গগৈ চাহাবৰ লগত যুঁজি আহি ইয়াত মই লোৱাটো চেণ্ট্ৰেল মিনিষ্টাৰ লোৱাটো আনএথিকেল। আজিৰ ডেটত হ'লে কোনে মানা কৰিলেহেঁতেন? এই মানুহজনক কোনোবাই ক'ব ক্ষমতা লুবি, পাৱাৰ লুবি। কিনো কৰিছে ক্ষমতা লুবি? তেওঁৰ ইণ্টাৰনেশ্যনেল লাক্সাৰিয়াছ লাইফ এৰি গাঁৱে বুৱে ঘূৰি আছে, ক'ত তাৰ তেওঁ প্ৰফিট কৰি আছে? এতিয়া দুজন ৰাজনৈতিক নেতাৰ নাম ল'ম। সেই ৰাজনৈতিক নেতা দুজনৰ ভৱিষ্যত কি খুব কম সময় লৈ আপুনি ক'ব। অখিল গগৈতো বনাই ৰাখিছে মুখ্যমন্ত্ৰী, অপজিশ্যনৰ কাৰণে তেওঁ চিঞৰ বাখৰ কৰে, ৰেছপন্স কৰে। মুখ্যমন্ত্ৰী মানে তেওঁ এটা টৰ্চ লাইট, বেটাৰী খুলি দিলেই অফ হৈ যাব। বেটাৰী যিমান দিন থাকে, বেটাৰীটো CMৰ হাতত, বাছ এইখিনি। লুৰিণজ্যোতিৰ কথাবাৰ্তা টেক্টফুল, বডি লেংগুৱেজ ভাল, পলিটিকেল বডি লেংগুৱেজ ভাল, কংগ্ৰেছতকৈও ভাল। কিন্তু যিখিনি মই দেখিছোঁ, তেওঁ অলপ ডিক্টেটাৰশ্বিপ টাইপ পাৰ্টিটো চলাবলৈ গৈ পাৰ্টিটো লাহে লাহে পাৰ্টিৰ নেতা কৰ্মীৰ মাজত তেওঁৰ প্ৰতি মোহভংগ হৈ আছে লাহে লাহে, মই যিখিনি দূৰৰ পৰা গম পাইছোঁ। আৰু এইবাৰ হয়তো জিকি যাবও পাৰে, হাৰিবও পাৰে, আই ডোণ্ট নো, এইটো ৰাইজে ক'ব, খোৱাঙৰ ৰাইজে ক'ব। কিন্তু পলিটিকেল মেচিউৰিটি যেন বয়সতকৈ মেচ কৰা আছিলে, কিন্তু ক'তবা গ্ৰাউণ্ড পলিটিক্স নাথাকাৰ কাৰণে এইটো লাহে লাহে কি হ'ব আই ডোণ্ট নো। মই ধন্যবাদ জনাইছোঁ বৰভূঞা ডাঙৰীয়া, এই সময়খিনি আমাক দিয়াৰ বাবে। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আপোনাৰ ধন্যবাদ আপোনালোককো। আপোনালোকে মোক যথেষ্ট সময় দিছে আৰু মোৰ কথাখিনি কোৱাৰ সুবিধা দিছে, এইকাৰণে ধন্যবাদ, থেংক ইউ, নমস্কাৰ। একে সময়তে মই আপোনাক নতুন ৰাজনৈতিক যাত্ৰাৰ বাবে আৰু সমাগত নিৰ্বাচনৰ বাবে শুভেচ্ছা জনাইছোঁ। ধন্যবাদ, থেংক ইউ আপোনাকো। এয়া আছিল বদৰুদ্দিন আজমলৰ অন্যতম ঘনিষ্ঠ AIUDF বিধায়ক কৰিমুদ্দিন বৰভূঞা। এঘণ্টাৰ এই অনুষ্ঠানটোত আমাৰ সৈতে আজি দ্য পলিটিকেল টকত বৰভূঞা ডাঙৰীয়াই কেইবাটাও ৰাজনৈতিক কাৰ্যত বিস্ফোৰণেই ঘটাইছে। আমি পুনৰবাৰ তেখেতৰ ভৱিষ্যত ৰাজনৈতিক জীৱনৰ বাবে শুভেচ্ছা জনাই সামৰিব বিচাৰিছোঁ দ্য পলিটিকেল টক। ধন্যবাদ।